অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ সংস্কৃতিপ্ৰেমী, সাহিত্যপ্ৰেমী, সংগীতপ্ৰেমী যিয়ে নকওঁ কিয় সংশোধনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু কাৰেংঘৰ মহিলা সমিতিৰ অভ্যৰ্থনা ক্ষেত্ৰলৈ যাবলৈ অনুৰোধ জনালো আৰু তেওঁলোকৰ কামবোৰ যাতে নিয়াৰিকৈ কৰে তাৰ বাবে অনুৰোধ জনালো। এই কথাবিলাক আজি আৰু এই যি জুবিন গাৰ্গক জীয়াই ৰখাৰ যদিও তেওঁ নাই, শাৰীৰিকে নাই, কায়িকভাৱে নাই, কিন্তু জীয়াই ৰখাৰ আজি অসমৰ গাঁৱে ভূঞে নগৰে চহৰে এটাই কথা, এটাই জুবিন গাৰ্গ আমাৰ মাজত হৃদয়ত আছে আৰু জুবিন গাৰ্গ আকাশৰ বতাহে থাকিব লাগে। সেইকাৰণে আমি অসমৰ বিভিন্ন ঠাইৰ লগতে কাহিলীপাৰা, বৃহত্তৰ কাহিলীপাৰা জনসাধাৰণে জুবিন গাৰ্গৰ স্মৃতিক চিৰ সেউজীয়া কৰি ৰাখিবৰ কাৰণে নাহৰপুলি বৃক্ষৰোপণৰ যিটো কাৰ্যসূচী লৈছে আৰু তাতে আৰু এটা ভাল কথা যে নুৰুদ্দিন আহমেদ তোমালোকে মৰমৰ ইউটিউব সৃষ্টিশীল নুৰুদ্দিন আহমেদে জুবিন গাৰ্গৰ এটা প্ৰতিকৃতি এটা নিৰ্মাণ কৰি উলিয়াইছে। সেইটো যদিও ইয়াত পাৰ্মানেণ্টলি থোৱাৰ কথা অহা নাই নিশ্চয়, কাৰণ পাৰ্মানেণ্ট মূৰ্তিবিলাক সদায় ব্ৰঞ্জৰ থাকে, সেইটো কাৰণে কিছু সময় লাগে। নুৰুদ্দিনে তেনেকুৱা এটা কামো কৰিব, ইতিমধ্যে মূৰত কথা পাতিছে। গতিকে এই ধৰণৰ আজি অসমত এই যে বিশেষকৈ সেউজীয়া ধৰণীখন সেউজীয়া কৰা জুবিনৰ এটা ডাঙৰ সপোন, এইটো এটা অভিযান হিচাপে আৰম্ভ হৈছে। এটা ডাঙৰ কথা, আদৰণীয় কথা, অভিযান হিচাপে আৰম্ভ হৈছে। কিন্তু ইয়াত যিসকল আহ্বায়ক সমিতি তেওঁলোকে ইয়াত যাতে এডালো নাহৰ ফুলি যাতে শুকাই নাযায়, মৰহি নাযায়, তাৰ কাৰণে লহপহকৈ বাঢ়িবৰ কাৰণে তেওঁলোকে ইয়াত সদায় ব্যৱস্থা এটা ল'ব লাগিব। এডাল গছপুলি যাতে মৰহি নাযায়, সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান তাৰ লগত। সেই কামটো তেখেতসকলে কৰিব আৰু আমিও যাতে আজি এবছৰৰ পাছত বা দুবছৰৰ পাছত আহি পেলাই চাব পাৰোঁ যে আমি ৰোপণ কৰা গছপুলিবিলাক সুন্দৰ কৰি উঠিছোঁ। গতিকে আমাৰ হিয়াখনো হাত ভাল আজি ৭০ দিন যদিও আজি এটা ভিতৰত এটা ভাল লগা হৈছে এইটো কাৰণেই যে জুবিনৰ সৃষ্টিক জীয়াই ৰখাৰ কাৰণে গোটেই অসম যদি এটা অভিযান অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।